खुलुमबाय स्टुडियोआव दं आं भाग्यश्री बसुमतारी फिन आरोबाव इउपिपिएल दोलोनि जयनिं हाबाफारि भेरगाव बियाबाव गुबुन गुबुन दोलोनि मावथिफोरा इउपिपिएल दोलोआव जयेन जादों गोबां सुबुंफोरा दावबायसा बर' बिथांनि न'आव थांनानै लोब लोब इउपिपिएल दोलोआव जयेन जाहैदों नंगौ बीटीसी बेसायख'थिया जानो थाखाय गेजेराव बारा सम गैला बे बेसायख'थिनि सिगांनो गुबुन गुबुन दोलोनि मावथि सोद्रोमाफ्रा इउपिपिएल दोलोआव सानफ्रोमबो थाद'नाय गैयाजासे जयनिं जागासिनो दं फैगौ बीटीसी बेसायख'थियाव प्रमद बर' दैदेननाय इउपिपिएल दोलोखौनो फिन सरकाराव लाबोफिननो थाखाय गोबां सुबुंफोरानो इउपिपिएल दोलोखौ मदद खालामनो थाखाय आवगायबोदों थिग बेबादिनो दिनैबो भेरगाव बियाबाव बिटिआरनि मावफुं सोद्रोमा दावबायसा बर'नि नखराव लोब लोब इउपिपिएल दोलोआव जयनिं जाहैदों उदालगुरि जिल्लानि सिङाव थानाय 32 नं भेरगाव बियाबनि गोबां रायजो राजाफोरा बिटिआरनि मावफुं सोद्रोमा दावबायसा बर'खौ मोजां मोननानै लोगोसे दावबायसा बर'नि जौगालु खामानि मावनायखौ नुनानै गुबुन गुबुन राजखान्थि हान्जानिफ्राय इउपिपिएल दोलोआव जयनिं जादों इटु हुबु लक्षण কি কম আৰু ইটোৰ শব্দ হল শুভ লক্ষণ কাৰণ আমাৰ বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইমান সুন্দৰকৈ যে তেখেতে কাম কৰি আছে আমাৰ বিটিআৰত 26টা জাতি জনগোষ্ঠী আছে 26টা জাতি জনগোষ্ঠীৰ কাৰণে সমানে তেখেতে কাম কৰি আছে আৰু ইয়াৰ লগতে আমাৰ ভেৰগাঁও সমষ্টিত বিটিআৰৰ ইএম তথা আমাৰ 32 নং ভেৰগাঁও সমষ্টিৰ এমচিএলএ তথা ইএম দাওবাইছা বড়ো ডাঙৰীয়া তেখেতে নিজৰ সমষ্টিত এনেকৈ ধুনীয়াকৈ কাম কৰি আছে সকলো ৰাইজে সন্তুষ্ট আজি ইয়াৰ কাৰণে কাকো আমি নামাতিলিও স্ব ইচ্ছাৰে তেখেতৰ ঘৰত সদায় ৰাতি 10টা 11টা 12টা লৈকে হ মানুহে ইউপিপিএল দলত যোগদান কৰি আছে এটো শুভ লক্ষণ বুলি নকৈ কি কম গতিকে মানুহবিলাক খুব ভাল চিন্তা চৰ্চা কৰিব পৰা মানুহ হল অনাগত দিনৰ সদায় ভাল কথাটো চিন্তা কৰে উঠি অহা ল'ৰা ছোৱালীবিলাকক ভাল মানুহ বনাব লাগে ভাল কাম কৰি যাব লাগে ইয়াৰ কাৰণে তেওঁলোকে আগুৱাই আহিছে মানে সিএম আইছিলে ভেৰগটা মানে বহুত মানুহ হ'ব বুলি মানে কৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে আমাৰ ভেৰগাঁও সমষ্টিত যোৱাকালি আহিছে আমি most welcome জনাইছো এজন চিফ মিনিষ্টাৰ আমাৰ তাত আহা মানে আমাৰ কিবা এটা কাম হ'ব কিন্তু হিটো নহয় যে আমাৰ মানুহখিনি কোনটোবাৰ দলত যাব হিটো নহয় তো যোৱাকালি তেখেত আমাৰ চিফ মিনিষ্টাৰ মহোদয় আহিছিল কিন্তু তাতে বহুত মানুহক তেওঁলোকৰ কৰ্মী কিছুমান কৰ্মীয়ে বহুত মিছা কথা কৈ ফালে মানুহবিলাক লৈ যোৱা বুলি আমি শুনিবলৈ পাইছো কাবাক অৰুণাদয়টো কাটি দিম যদি নাযায় কাবাক মানে অৰুণাদয় ফৰ্ম নিদিও জব কাৰ্ড নাপাবো ৰেশন কাৰ্ড নাপাবো কাম একো নকৰি নাপাবো নানা ধৰণৰ কথাবিলাক কৈ ফালে নিয়া বুলি আমি শুনিবলৈ পাইছো এটো বেলেগে কোৱা নাই ৰাইজে কৈছে গতিকে বাইদত আমি গৈছো আমি তেওঁলোকৰ লগত নাই এই কথাটো কৈছে আৰু ঠিক এটো আমি কোৱা কথা নহয় যে নহক সকলো ৰাজনৈতিক দলে আজি ইলেকশন আহিলে সকলোৱে সাজু হয় তেওঁলোকেও প্ৰস্তুত হৈছে ইলেকশন খেলাৰ কাৰণে খেলক আমাৰ কবলগীয়া নাই কিন্তু আমাৰ বিটিআৰত প্ৰমোদ বড়ো স্যাৰ তেখেতে 100% সিভ হ'ব গ্যাৰান্টি আৰু আমাৰ ভেৰগাঁও সমষ্টিত ট্ৰেক্টৰ পাৰ্টিৰ বাটে কোনেও নিজেকে এটো সকলোৱে জানে গতিকে আমাৰ ইয়াত আমি ট্ৰেক্টৰ পাৰ্টিয়ে হাইছ ভোট পাই ফালে জিকিম হিটো 100% খাটাম আজি আপোনালোকৰ কি আহ্বান জনাব আজি আমাৰ দলত বহুত ইউথ আৰু যিবিলাক মহিলা আছে বহুতে আমাৰ তাত জইনিং হৈছে গতিকে তেওঁলোকক আমি শুভেচ্ছাও জ্ঞাপন কৰিছো নতুন যাত্ৰা ইউপিপিএল দলত আহিছে আৰু তেওঁলোকক আমি ইউপিপিএল দলৰ হৈ ফালে আমি আকোৱালি লৈছো অনাগত দিনত তেওঁলোকক লৈ ফালে ভাল কাম কৰাৰ কাৰণে আমি আগবাঢ়ি যাম ধন্যবাদ মোৰ নাম জীৱন গুৰু 3 নং বৰঙাজুলি মোৰ ঘৰ এতিয়া মানে যোৱা ইলেকশন এটো 5 বছৰ আগত মই বিপিএফ দলৰ মানে সদস্য আছিলো লগতে বিপিএফ দলৰ পাৰ্টিক আমি সমৰ্থন কৰিছিলো কিন্তু বিপিএফ চৰকাৰৰ দ্বাৰা যেটো আমাৰ চৰকাৰ যাতে হেদি আছিল তেওঁলোকৰ দ্বাৰা অলপ আমাৰ যিবিলাক সুবিধা পাব লগা আছিল যেটো বিপিএফ চৰকাৰে যেটো আমাক প্ৰমিস কৰিছিল সেই মতে তেওঁলোকে কোনো ধৰণৰ একো কাম কৰি দিয়া নাই সেই গতিকে আমি এতিয়া যেটো ৰানিং আমাৰ যেটো ইউপিপিএল চৰকাৰ ট্ৰেক্টৰৰ পাৰ্টি তেওঁলোকে আমাক যথেষ্টখিনি সহায় সহযোগ তথা ৰাস্তা ঘাটৰ সুবিধা কৰি দিছে তাৰ কাৰণে আমি নিজৰ খুচি মতে আমি ইউপিপিএল দল
মই UPPL দলত সমৰ্থন কৰিছোঁ আৰু ভৱিষ্যতে কৰিম সেই বুলি মই UPPL ত জইন কৰিছোঁ।